জুবিন গাৰ্গ দৰাচলতে যথেষ্ট স্বাভিমানী আছিলে। 25 বছৰ 16,000 গান মই গাইছোঁ, আপুনি কোৱা নাই। মই একদম চিধা মানুহ, মোৰ কোনো ঘেণ্টা, মই কাকো খাতিৰ নকৰোঁ। তেওঁ নিজকে বলিউডৰ তলতীয়া শিল্পী হিচাপে গঢ়ি তুলিবলৈ নিবিচাৰিছিলে আৰু যিয়ে তেওঁক অসমৰ কিং হিচাপে নিজকে গঢ়ি তোলাত সহায় কৰিছিলে। স্বাভিমান গুণটো মানুহৰ মাজত থকাটো দৰকাৰ, কিন্তু স্বাভিমান আৰু অহংকাৰ এই দুটা কিন্তু বেলেগ বেলেগ বস্তু। আপুনি স্বাভিমানী হ'বলৈ গৈ অহংকাৰী হৈ নপৰিব। কাৰণটো হৈছে কি, স্বাভিমানী মানে হৈছে যিদিনাখনে আপুনি নিজক সন্মান কৰিবলৈ শিকিব, সেইদিনাখনে আপুনি আনকো সন্মান কৰিবলৈ শিকিব। অৰ্থাৎ নিজকে সন্মান কৰিবলৈ শিকাটোহে দৰাচলতে স্বাভিমান। নিজৰ অভিমান যোনে ধৰিব পাৰে, বুজিব পাৰে। আমি ইয়াক এটা উদাহৰণৰ পৰা বুজিব পাৰোঁ যে আপোনালোকে ৰামায়ণৰ কাহিনী সকলোৱে শুনিছে। যেতিয়া ৰামে সীতাক আনিবৰ কাৰণে সাগৰৰ পাৰত উপস্থিত হ'লগৈ, যেতিয়া কোনো ৰাস্তা পোৱা নাছিলে, তেতিয়া সাগৰ দেৱতাক কিন্তু প্ৰথমতে ৰামচন্দ্ৰই হাতযোৰ কৰি কৈছিলে যে হে সাগৰ দেৱতা, মোক ৰাস্তা দিয়ক, মই মোৰ পত্নীক আনিব লাগে। বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ পিছতো যেতিয়া সাগৰ দেৱতাই মনা নাছিলে, ৰাস্তা দিয়া নাছিলে, তেতিয়া ৰামচন্দ্ৰই অস্ত্ৰ ধৰিছিলে। তেতিয়া সাগৰ দেৱতাই ভয়তে কি কৰিছিলে, তেওঁক উপায় দিছিলে। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে ভগৱান শ্ৰী ৰামচন্দ্ৰই কিন্তু হাতযোৰ কৰিহে প্ৰথমতে অনুৰোধ কৰিছিলে। পিছত তেওঁ স্বাভিমানত আঘাত কৰাৰ বাবে তেওঁ নিজৰ স্বাভিমানৰ বা নিজৰ যি শক্তি আছে সেই শক্তিও প্ৰদৰ্শন কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে, কিন্তু প্ৰথমতে সদায় আনক সন্মান কৰি পেলাই। তেওঁৰ তাত শক্তি আছিলে, তেওঁ ইচ্ছা কৰা হ'লে নিজৰ অহংকাৰ কৰি পেলাই সাগৰখন একেবাৰতে শুকুৱাই দিব পাৰিলে হয়, কিন্তু তেওঁ পৰা নাছিলে, প্ৰথমতে অনুৰোধ কৰিছিলে। আৰু ৰাৱণটো ৰাৱণক সকলোৱে জানে, ৰাৱণ অহংকাৰত গদগদ। গতিকে আপুনি এতিয়া সিদ্ধান্ত লওক যে আগন্তুক বৰ্ষবোৰত আপুনি ৰাৱণ হ'ব বিচাৰিছে নে ৰামচন্দ্ৰ হ'ব বিচাৰিছে। আৰু আপুনি যদি ভাবে যে আপুনি ৰাৱণ হৈ থাকিব বিচাৰিছে, তেনেহ'লে আপোনাৰ DNA সেই ৰাৱণৰ নিচিনাই হ'ব। গীতাটো কৈছে যে অহংকাৰ নকৰিবা, অহংকাৰে পতন আনে। जब मन में अहंकार जन्म लेता है महादेवी, तो सर्वप्रथम मन की कोमल भावनाओं को समाप्त कर देता है, और जब मन की कोमल भावनाओं का अंत होता है, तो वो पतन का पहला संकेत होता है। কিন্তু আমাৰ বহুতে গীতাখন পঢ়ি লোৱাৰ পিছত ওলোটাই কয়, ইহে মোক গীতা শিকাবলৈ আহিছে, মোক গীতাৰ কথা কয়, গোটেই গীতা পঢ়ি মই শেষ কৰিলোঁ। গতিকে প্লিজ এনেধৰণৰ মনোভাৱ নিজৰ মগজত গ্ৰহণ কৰি নল'ব। এনেধৰণৰ মনোভাৱে আপোনাক বিপদতহে পেলাব। 2026 বৰ্ষ কিয় কোনো বৰ্ষই আপোনাৰ বাবে ভাল নহয়। Stay tuned, stay updated.